চৰকাৰে কৰিব নোৱাৰা কাম, অসমৰ মুখ্যমন্ত্ৰী কৰিব নোৱাৰা কাম বদৰুদ্দিন আজমল সাহেবে কৰি দেখুৱাইছে। আজি চাওক, ধুবুৰী সমষ্টিত বিভিন্ন অঞ্চলত আজি 100টা ই-ৰিক্সা প্ৰদান কৰিছে এই বদৰুদ্দিন আজমলে। আজি বদৰুদ্দিন আজমলক বহুতে বেয়া পায় বুলি তেখেতক ভোট নিদি আজি তেখেতক হৰুৱাই তেখেতৰ ভেটি বিনষ্ট কৰিছিল। আৰু ৰকিবুল ইছলাম ডাঙৰীয়াক সকলোৱে মিলি ভোট দান কৰি প্ৰায় 10 লাখ ভোটত তেখেতক জোকাই দিল্লীলৈ পঠিয়াইছে। দিল্লীত পঠোৱাৰ পিছত আপোনালোকক প্ৰশ্ন সুধিছো যে কংগ্ৰেছৰ ফালৰ পৰা ৰকিবুল ইছলামে সমষ্টিত আজি আপোনালোকক এনেকুৱা কি মহৎ কাম কৰিছে, আপোনালোকে সুখী হৈছে? আজি ইমান দিন পাৰ হৈ যোৱাত আপোনালোকে কি পাইছে? আপোনালোকে উত্তৰ দিয়ক। বদৰুদ্দিন আজমল ডাঙৰীয়া যিটো মহৎ কাম আপোনালোকক দিব পাৰিছে আৰু দি আছে, অনাগত দিনত যিটো দিব সেইটো কাম মই কৰিব বিচাৰিছো যে এই ৰকিবুল ইছলাম ডাঙৰীয়াৰ পৰা আপোনালোকে নেপায়। ইয়াত বহুত কাৰণ আছে। বদৰুদ্দিন আজমলক ভোট নিদি তেখেতে বহুত এটা মহৎ ভুল কৰিছে। সেই ভুলটোই কিন্তু সমষ্টিৰ মানুহে কিন্তু তেখেতে অনুভৱ কৰিব পাৰিছে। এতিয়া আজি চাওক, যিকোনো সমস্যাই হোক বদৰুদ্দিন আজমল সাহেব অসমৰ কোনো জাতি নেচাই, ধৰ্ম নেচাই আজি তেখেতে আগবাঢ়ি আহে। আজি চাওক, 100টা ই-ৰিক্সা প্ৰদান কৰি তেখেতে এটা মহা অনুভৱতা দেখুৱাইছে অসমীয়া ৰাইজক। আৰু এনেকুৱা মহা অনুভৱতা বহুত ক্ষেত্ৰত আমি দেখিবলৈ পাওঁ। যেনেকে উচ্ছেদ হোৱা পৰিয়াল কেইটাক এনেকুৱা সহায় আগবাঢ়িছে। আৰু বানপানীৰ সময়ত আমি সদায় দেখিব তেখেতে ৰিলিফৰ এটা পদক্ষেপ লয়। সকলো ৰাইজক যেনেকে পাৰে তেখেতে হেল্প কৰে। আৰু অসমত যিমান বিভিন্ন সমস্যা আছে, ৰাইজৰ লগত যিটো বৰ্বৰতা হয়, সকলো দল সংগঠনৰ সকলোতকৈ আগত এই বদৰুদ্দিন আজমল আহি থিয় হয়। আৰু আপোনালোকে বহুত মানুহে বদৰুদ্দিন আজমলৰ বিৰুদ্ধে আপোনালোকে মাত মাতে, আপোনালোকে লাজ থাকিব লাগে যে বদৰুদ্দিন আজমলে যিমান অসমৰ বাবে কাম কৰি আছে, এই অসমীয়া জাতিটোক যেনেকে হেল্প কৰি আছে, আজি ইমান বিভিন্ন দল থকা সত্বেও আজি দলৰ পৰা আপোনালোকে এজন মানুহ ওলাই দিয়ক যে আপোনালোকে যে কওক যে এইজন মানুহে মহৎ কাম কৰি আছে বদৰুদ্দিন নিচিনা। বদৰুদ্দিন নিচিনা হবলৈ হলে আপোনালোকৰ 100 বাৰ জন্ম হব লাগিব। কাৰণটো হৈছে চাউদ্দিন অকল যে মুছলমানৰ উপকাৰ কৰি আছে তেনেকুৱা নহয়। বদৰুদ্দিনে সকলো দিশত আপোনালোকে চাওক, হিন্দু মুছলিমৰ কথা নাই, যিয়ে যিমান বিপদত পৰিছে যেনেকৈ হওক তেখেতে এই বিপদটো সমাধান কৰিবলৈ চেষ্টা কৰে। আজি আপোনালোকে হয়তো নেজানে, যিসকলে বিপদত পৰি আজি বদৰুদ্দিন আজমল সাহেবৰ তাত গৈ হাত পাতিছে, তেখেতক খালি হাতে এতিয়ালৈকে কোনো মানুহক ঘূৰাই দিয়া নাই। যেনেকে বাবে হওক 5,000 টকা দি হলেও তেখেতে সহায়ৰ হাত আগবঢ়ায়। আৰু এনেকুৱা মানুহক আপোনালোকে সমালোচনা কৰি থাকে আৰু আপোনালোকে বেয়া ভাবে আপোনালোকে সমালোচনা কৰি থাকে। আজি আপোনালোকৰ শিকিবলগীয়া আছে, এনেকুৱা সমাজকৰ্মী থকা এজন জ্যেষ্ঠ মানুহক আপোনালোকক অপমান কৰা আপোনালোকৰ কিমান যুক্তি? আপোনালোকে ভবা উচিত যে অসমত বা অসমীয়া ৰাইজৰ ভিতৰত বা অসমবাসী এই দেশৰ বাবে, এই অসমীয়া জাতিৰ বাবে যদি কোনো এজন মানুহে উপকাৰ কৰিব পাৰে, তেখেতক সদায় আঁকোৱালি ল'ব লাগে। আৰু তেখেতক অকল যে নিৰ্বাচনৰ ক্ষেত্ৰত, ৰাজনীতিৰ ক্ষেত্ৰত তেনেকুৱা নহয়। আজি চাওক, বদৰুদ্দিন আজমলে যদি ইলেকশ্যন বা নিৰ্বাচন নকৰে তেখেতৰ দিন নাযাব। তেখেতৰ ইমান সম্পদৰ পৰিমাণ আপোনালোকে শুনিলে পৰি যাব, কিন্তু সেইসকলৰ বিৰুদ্ধে আপোনালোকে মাত মাতি থাকে, তেখেতৰ বিৰুদ্ধে আপোনালোকে কথা কৈ থাকে। তেখেতৰ যোগ্য আপোনালোকে হোৱাই নাই, কিন্তু আপোনালোকে তেখেতৰ নিচিনা বিৰুদ্ধে কথা কৈ থাকে। আজি তেখেতে যদি নিৰ্বাচন নকৰে তেখেতৰ দিন নাযাব আৰু বহুত ভালকে যাব। কিন্তু এই গণতন্ত্ৰ অধিকাৰ হিচাপে তেখেতৰ অধিকাৰ আছে যে নিৰ্বাচনত জয়ী হৈ ৰাইজৰ সহায় সহযোগিতাৰ ফলত চৰকাৰীভাৱে যিবোৰ আঁচনি আয় তেখেতে অধিকাৰটো আপোনালোকক দিবৰ বাবে চৰকাৰৰ ফালৰ পৰা তেখেতে যে কিবা খাই পেলাব, কিবা লৈ পেলাব, সেই বিষয়ৰ ওপৰত বদৰুদ্দিন আজমলে নিৰ্বাচন নকৰে। বদৰুদ্দিন আজমলৰ নিৰ্বাচন কৰাৰ কাৰণটো হৈছে গৰীব দুখীয়া কেনেভাৱে আস্থা বিশ্বাস দি আজি জাতিৰ মাজত কেনেভাৱে ভাতৃত্ববোধ বজাই ৰাখিব পাৰে, সেইটো লক্ষ্য হৈছে বদৰুদ্দিন আজমল সাহেবৰ। বদৰুদ্দিন আজমল সাহেবে যিটো সহায়ৰ হাত বঢ়াই দিয়ে, আজিলৈকে বিজেপি কংগ্ৰেছ দলৰ পৰা আপোনালোকে দেখাই দিয়ক যে অমুক নেতাই আজি এনেকুৱা মহৎ কাম কৰি দেখুৱাই আছে। বদৰুদ্দিনৰ নিচিনা
বদৰুদ্দিনে অসমৰ বিভিন্ন ঠাইত যিটো সহায়ৰ হাত বঢ়াই আছে, অসমত কোনো এজন নেতা ওলাই দিয়ক, অসমৰ মুখ্যমন্ত্ৰীও নোৱাৰে যে যিয়ে ভাল কাম কৰে তেখেতৰ বিৰুদ্ধে বহুত নেতা খেতাসকল পৰি থাকে আৰু তেখেতক কেনেকে ধ্বংস কৰিব পাৰে উঠি পৰি লাগে। আজি ধুবুৰী সমষ্টিৰ পৰা বিদায় লোৱাৰ পিছৰ পৰা আজি এই ধুবুৰী সমষ্টিৰ বাবে কিমান ধুনীয়া ধুনীয়া কাম কৰি আছে আৰু ৰকিবুল হুছেইন ডাঙৰীয়াই কি কাম কৰিছে আপোনালোকে কমেন্টৰ মাধ্যমত জনাওক। ধুবুৰী সমষ্টিৰ বাবে কোন এজন প্ৰাৰ্থী যোগ্য আছিল আপোনালোকে বিবেচনা কৰি কমেন্টত জনাব।